নিশ্চয়কৈ জুবিচাক আৰু অধিক বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ নিশ্চয়কৈ সন্দেহ আছে কাৰণ নুপুৰ বৰাক গ্ৰেপ্তাৰৰ পাছতে নুপুৰ বৰাৰ লগত অন্যান্য কোনো লোকো জড়িত আছিল নেকি এই লুণ্ঠন ৰাজত সেইসমূহ বিষয়েও CM ভিজিলেন্সে চাব লাগিব কাৰণ নুপুৰ বৰাই যিখিনি সম্পত্তি নামে বেনামে তেওঁ গঢ়িছে সেই সম্পত্তি গঢ়া আটাইখিনি টকা হৈছে সাধাৰণ শ্ৰেণীৰ টকা সাধাৰণ খাটি খোৱা লোকৰ টকা কাৰণ আমি যদি চাওঁ যে তেওঁ নামজাৰিৰ ক্ষেত্ৰত 30ৰ পৰা 35,000 টকা লয় অন্যান্য যিসমূহ কাম সেই কাম কাজৰ বাবে তেওঁ লাখ টকা পৰ্যন্ত লয় গতিকে সেইসমূহ অভিযোগ পূৰ্বৰ পৰা উত্থাপন হৈ আহিছিল যাৰ বাবদ কালিৰ দিনটোত নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল কালিৰ দিনটোত আটাইতকৈ আচৰিত কথাটো হ'ল যে নুপুৰ বৰাক যেতিয়া নুপুৰ বৰাৰ বাসগৃহত গোটানগৰস্থিত যি তেওঁৰ ফ্লেট আছে সেই ফ্লেটত গৈ যেতিয়া আৰক্ষীয়ে CM ভিজিলেন্সে অভিযান চলালে সেই সময়ছোৱাত যিসমূহ টকা জব্দ হ'ল প্ৰথম অৱস্থাত 5,000 2,000 3,000 এই ধৰণৰ টকা তেওঁলোকে লাভ কৰিছিল কিন্তু পৰৱৰ্তী সময়ত সময় বাগৰাৰ লগে লগে যেহেতু তাত ঘৰত প্ৰায় বৃহৎ টিম এটা অভিযান চলাইছিল সেই সময়ছোৱাত প্ৰায় 2 কোটি টকা অৱশেষত তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ প্ৰথম অৱস্থাত যেতিয়া CM ভিজিলেন্সৰ লোকসকলে তাত টকা গণি গণি আচলতে তেওঁলোকে শেষ কৰিব পৰা নাছিল পৰৱৰ্তী সময়ত মেচিন আনিবলগীয়া হ'ল আৰু ষ্টেট বেংকৰ একাংশ কৰ্মচাৰীৰ সহযোগত তেওঁলোকে এইসমূহ টকা গণনা কৰিবলগীয়া হ'ল সেয়া আছিল কালিৰ দিনটোৰ ঘটনা আমি যদি পূৰ্বলৈ ঘূৰি যাওঁ যে তেওঁ যেতিয়া 2021 চনত যেতিয়া তেওঁ বৰপেটাত যেতিয়া সাৰ্কল অফিচাৰ অৰ্থাৎ চক্ৰ বিষয়া হিচাপে কৰ্মৰত আছিল সেই সময়ছোৱাৰ পৰাই তেওঁৰ যে লুণ্ঠনৰ কাহিনী এই লুণ্ঠনৰ কাহিনী আৰম্ভ হৈছিল এই লুণ্ঠনৰাজ আৰম্ভ হৈছিল এক প্ৰকাৰ লুণ্ঠনৰাজ বুলি ক'লেও ভুল হ'ব মহা লুণ্ঠনৰাজ তেওঁৰ আৰম্ভ হৈছিল আৰু তাতেই তেওঁ যি টকা ঘটাৰ এক প্ৰকাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল সুৰজিৎ ডেকাক আৰু সুৰজিৎ ডেকাৰ সহযোগত তেওঁ এই যে লক্ষ লক্ষ টকা কোটি কোটি টকা আত্মসাৎ কৰিবলৈ সক্ষম হৈছিল আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে একাংশ হিন্দু লোকৰ সত্ৰৰ ভূমি বেদখল কৰা যিসকল একাংশ সন্দেহযুক্ত নাগৰিক সেই সন্দেহযুক্ত নাগৰিকক সেই সত্ৰৰ ভূমি আচলতে হস্তান্তৰ কৰিছিল আৰু সেই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল যে হস্তান্তৰ কৰাৰ সময়ত বিভিন্ন টকা তেওঁ লৈছিল বিভিন্ন প্ৰকাৰে টকা লৈছিল তাৰ ভিতৰত আমি যদি চাওঁ যে নামজাৰি কৰি দিয়াৰ ক্ষেত্ৰত 1 লাখ পৰা 1 পৰা 2 লাখ টকা তেওঁ লৈছিল যাৰ বাবদ কালি দিনটোত আৰক্ষী CM ভিজিলেন্সে অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মোৰ হাতত শেহতীয়াভাৱে এখন লিষ্ট আহি পৰিছে আৰু সেই লিষ্টখন অনুসৰি মই যিখিনি তথ্য সেই তথ্যখিনি দিবলৈ যত্ন কৰিম তেওঁৰ বিৰুদ্ধে যিখিনি অভিযোগ সেই অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ আহিছিল প্ৰথমতে যদি আমি কওঁ যে চিঠা নামজাৰিৰ ক্ষেত্ৰত তেওঁ 30ৰ পৰা 40,000 টকা লৈছিল উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰাৰ ক্ষেত্ৰত তেওঁ লৈছিল 7ৰ পৰা 10,000 টকা মাটি কিনা বেচাৰ যদি অনুমতি বিচাৰি কোনোৱে আবেদন কৰে তেতিয়াহ'লে তেওঁক দিব লাগিব 15ৰ পৰা 40,000 টকা তাৰোপৰি ওয়াৰিছ সূত্ৰে যদি নামজাৰি কৰিবলগীয়া হয় তেতিয়াহ'লে 30ৰ পৰা 40,000 টকা তেওঁক দিবলগীয়া হৈছিল বাটোৱাৰা যদি কৰিবলগীয়া হয় তেতিয়া দিবলগীয়া হৈছিল 15ৰ পৰা 20,000 টকা ম্যাদীকৰণ যদি কোনোবা উকলি কৈছে ম্যাদীকৰণ যদি কৰিবলগীয়া হয় তেতিয়াহ'লে 20ৰ পৰা 25,000 টকা দিব লাগিছিল নাম কৰ্তনৰ পৰা বাহাল ৰখাৰ ক্ষেত্ৰত দিব লাগিছিল 1.5 লাখৰ পৰা 2 লাখ টকা তাৰ সমান্তৰালভাৱে মাটিকালি যদি সংশোধন কৰিবলগীয়া হয় তেতিয়াহ'লে দিব লাগে 70ৰ পৰা 1 লাখ টকা নাম শুধৰণি যদি কাৰোবাৰ কৰিবলগীয়া হয় তেতিয়া দিব লাগে 20ৰ পৰা 30,000 টকা আৰু সাধাৰণ যদি লেণ্ড হোল্ডিং বা ট্ৰেছ মেপৰ বাবে কোনো লোকে আবেদন কৰে তেতিয়াৰ পৰা 1,500ৰ পৰা 2,000 টকা তেওঁক দিব লাগে এই ধৰণে তেওঁ টকা লুণ্ঠন কৰি এক প্ৰকাৰ বৃহৎ সম্পত্তি গঢ়িছিল আমি যদি চাওঁ তেওঁ 2019 চনত ACS হৈছিল 2019 চনৰ পৰা 2019-20-21 মাজত দুটা বৰ্ষ 19-20 বৰ্ষ সেই বৰ্ষ দুটা কোভিড অৰ্থাৎ কোভিডত আসলে সকলো কাম কাজ বন্ধ হৈ আছিল 21ৰ পৰা তেওঁ দায়িত্বত আছে সেই 21ৰ পৰা যদি আমি চাওঁ মাত্ৰ 4-5টা বছৰতে তেওঁ ইমান টকা কেনে ধৰণে গঢ়িলে হে আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু মুখ্যমন্ত্ৰী ডাৱৰীয়া ইতিমধ্যে এটা কথা স্পষ্টকৈ কৈছে যে প্ৰায় 6 মাহমান পূৰ্বৰ পৰাই এইগৰাকী বিষয়া নিৰীক্ষণত আছিল আৰু 6 মাহমান পূৰ্বৰ পৰাই CM ভিজিলেন্সে অনুসন্ধান চলাই আছিল গোপনে অনুসন্ধান চলাই আছিল আৰু সেই সময়ৰ পৰা নজৰত ৰখাৰ ভিত্তিতে কালি দিনটোত যে অভিযান সেই অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু বিভিন্ন অলংকাৰ আমি যদি কওঁ হীৰাৰ মুদ্ৰা প্ৰায় 5-6 কোটি টকাৰ হীৰাৰ মুদ্ৰা তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হৈছে সোণৰ মুদ্ৰা জব্দ কৰিবলৈ সক্ষম হৈছে তাৰ উপৰিও তিনিটা ঠাইত মাটি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তিনিটা ঠাইত মাটি আছে আজাৰাত মাটি আছে আজাৰাৰ মাটিৰ এতিয়া মূল্য আপোনালোকে নিশ্চয় জানে প্ৰতিনিধি দৰ্শকসকলে নিশ্চয় জানে যে 4-5 কোটি টকা কথাত তাৰ সমান্তৰালভাৱে লখৰাত মাটি আছে লখৰাৰ মাটিৰ মূল্য প্ৰায় 4-5 কোটি টকা এক কঠা মাটিত তাৰ সমান্তৰালভাৱে পাঞ্জাবাৰীত মাটি আছে পাঞ্জাবাৰীটো 5-6 কোটি টকা মাটিত গতিকে মাটিতেই তেওঁৰ সোমাই আছে প্ৰায় 15-20 কোটি টকা গতিকে এই টকাসমূহ ৰাইজৰ টকা আত্মসাৎ কৰি এইগৰাকী ACS বিষয়াই এই ধৰণে সম্পত্তিৰ পাহাৰ গঢ়িছিল তাৰ উপৰি তিনিটা ফ্লেট আছে এটা ফ্লেট আমি
উল্লেখ কৰিছোঁ গোটানগৰত যিটোত আচলতে কালি অভিযান চলিছিল সেই ফ্লেটটো তেওঁৰ নিজৰ সেই ফ্লেটটোত যদিও সন্দেহ কৰা হৈছে সেই ফ্লেটটো প্ৰায় 50 পৰা 60 লাখ টকাৰ ফ্লেট কাৰণ 4টা কোঠাযুক্ত সেইটো ফ্লেট তাৰ সমান্তৰালভাৱে ৰেডিসন ব্লুৰ কাষত এটা ফ্লেট নতুনকৈ ক্ৰয় কৰিছে সেই ফ্লেটটোৰ দাম নিশ্চয়কৈ 50 পৰা 60 লাখ টকা হ'ব গতিকে আমি যদি গোটেই হিচাপটো চাওঁ তেওঁ প্ৰায় 50 কোটি টকা লুণ্ঠন কৰা বুলি ক'ব লাগিব কাৰণ 50 কোটি টকা মান লুণ্ঠন হ'ব কাৰণ গোটেই যদি হিচাপটো কৰা হয় আজি কিছু সময় পাছতে হয়তো পুনৰ জেৰা কৰিব বা সেই যিখিনি তথ্য সেই তথ্যখিনি হয়তো সংবাদ মাধ্যমৰ সন্মুখত আৰক্ষী অধীক্ষকগৰাকী সদৰি কৰিব গতিকে সেই সময়ত সেই তথ্য আমি পিছত দিব পাৰিম কিন্তু এটা কথা হ'ল যে নুপুৰ বৰা যেতিয়া এছিএছ হিচাপে কৰ্মৰত আছিল বা যেতিয়া যোগদান কৰিছিল তাৰ পূৰ্বে কিন্তু নুপুৰ বৰাৰ এই ধৰণৰ ঘটনা আমি শুনিবলৈ নাপাওঁ আমি নুপুৰ বৰাৰ যিখিনি খবৰ লৈছোঁ নুপুৰ বৰা আছিলে এগৰাকী মেধাৱী ছাত্ৰী কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ ছাত্ৰী আছিল আৰু তাৰ পাছত তেওঁ কৰ্মজীৱন আৰম্ভ কৰিছিল এগৰাকী প্ৰশিক্ষক টিচাৰ হিচাপে আমি যদি চাওঁ তেওঁ যিখিনি খবৰ আহি পৰিছে আমাৰ হাতত তেওঁ এগৰাকী ডায়েটৰ শিক্ষক আছিল আৰু তাৰ পিছত তেওঁ 2019 চনত তেওঁ এই আজি এছিয়াছত যোগদান কৰে আৰু তাৰ পাছৰ পৰাই প্ৰথম অৱস্থাত তেওঁ ঠিকে আছিল কিন্তু 2021 চনৰ পৰা তেওঁৰ যি লুণ্ঠনৰ আপোনাক ধন্যবাদ জনাইছো আসলতে যি নিযুক্তি প্ৰক্ৰিয়া সেয়া সম্পূৰ্ণৰূপে স্বচ্ছ আছিল কিন্তু চাকৰিত যোগদান কৰি আসলতে মনৰ যি বা লোভ বা টকাৰ যি লোভ সেয়া সামৰিব নোৱাৰিলে এগৰাকী এছিএছ নুপুৰ বৰাই আৰু বৰ্তমান সময়ত নুপুৰ বৰাৰ যেনে ধৰণে টকাৰ যি লুণ্ঠনৰ গতি বা টকাৰ লুণ্ঠন কৰি যেনে ধৰণে পৰ্বতসম সম্পত্তি গঢ়ি তুলিছে সেই সকলো তথ্য ইতিমধ্যে সিএম ভিজিলেন্সে লাভ কৰিছে আমি উল্লেখ কৰিছোঁ যে টকাৰ বান্ডিল যেটো ট্ৰলি বেগত পোৱা গৈছে তিনিটাকৈ আলমাৰি ভাগি তাতো টকাৰ বান্ডিল পোৱা গৈছে মুঠৰ ওপৰত এতিয়ালৈকে প্ৰায় 2 কোটিৰো অধিক টকা জব্দ কৰিছে আৰু আশংকা বা সন্দেহ ব্যক্ত কৰিছে সিএম ভিজিলেন্সে যে বিভিন্ন প্ৰান্তৰ বেংকৰ যেটো লকাৰ আছে এগৰাকী নুপুৰ বৰাৰ গতিকে সেই লকাৰ সমূহতো হয়তো সোণৰ অলংকাৰ বা হীৰাৰ অলংকাৰ থকাৰো সন্দেহ কৰিছে সিএম ভিজিলেন্সে গতিকে অধিক তথ্যৰ বাবে নুপুৰ বৰা আৰু সুৰজিত ডেকাক বৰ্তমান জেৰা চলোৱা হ'ব বা আজি দিনটোত জেৰা চলোৱা হ'ব